ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা, নতুন নিয়ম প্ৰযোজ্য হ'ব। চাকৰি বদলীকৰণক লৈ পুনৰ নতুন নিৰ্দেশনা আৰু এই নীতি নিৰ্দেশনা পালন কৰি এতিয়াৰে পৰা বদলীকৰণ কৰিব পাৰিব। একেটা বিভাগ, বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত কৰিব পাৰিব বদলীকৰণ। NOC আৰু অনুজ্ঞাৰ প্ৰমাণ পত্ৰ প্ৰয়োজন হ'ব বদলীকৰণত। সতৰ্কতা আৰু দায়বদ্ধতাৰ প্ৰয়োজন হ'ব বদলীকৰণত। কোনো ধৰণৰ চলিত বিভাগীয় অথবা অপৰাধমূলক তদন্ত নথকা লোকেহে বদলীকৰণত আবেদন কৰিব পাৰিব। কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। চৰকাৰৰ ফালৰ পৰা যি OM দিছে সেই চৰ্ত পালন কৰিব লাগিব। বদলীকৰণৰ বাবে হ'ব লাগিব একে গ্ৰেড পে আৰু একে সেৱাবিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব আৰু দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা থাকিব লাগিব। চাকৰি বদলীকৰণক লৈ ৰাজ্য চৰকাৰে এই নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই মৰ্মে অতি সহজে আপোনালোকে বদলীকৰণ কৰিব পাৰিব। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।